নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে, যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল, বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। যেহেতু অধিসূচনা জারি হল, আমার তাত একো কাম নহব বা কোনো প্ৰতিনিধিয়ে বা কোনো বিষয়াই একো কাম কৰিব নোৱাৰিব। সেয়েহে আমি কাৰ্যসূচী আমি সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ। আমাৰ অসহযোগ এতিয়ালৈ আমাৰ চলি আছে আৰু আমাৰ যেতিয়ালৈ দাবী আদায় নহয় এই কাৰ্যসূচী আমাৰ চলি থাকিব। আৰু এই কাৰ্যসূচীৰ বিনিময়ত আমি অসহযোগ কাৰ্যসূচীৰ বিনিময়ত আমি কোনো পচন্দাকা নকৰোঁ, কোনো আমি বিৰেলো নকৰোঁ। আৰু যদি আমাক এইবিলাক কৰাবৰ কাৰণে বাধ্য হয় তেতিয়াহ'লে আমি ইলেকশ্যন কমিশ্যনাৰ অফিচাৰকো আমি তেখেতক এটা মানে অনুৰোধ জনাম, তেখেতো আমাৰ হকে কলম লিখক যে এওঁলোকৰ যিখিনি মাননি বৃদ্ধি কৰাৰ বাবে দাবী জনাইছে এই দাবীটো পূৰণ কৰক। আৰু যদি পূৰণ কৰি দিয়ে তেখেতসকল আমি জানিব পৰা মতে তেখেতসকলে পাৰে, এইখন চৰকাৰে পাৰে। আৰু সেই যদি পাৰে তেতিয়াহ'লে এইখিনি কাম কৰক, আমি কাম কৰিবলৈ সাজু আছোঁ। আৰু আমি কাম কৰাৰ কাৰণেই আমি অংগনবাড়ী কৰ্মী সহায়িকা ওলাই আহিছোঁ আৰু আমি কাম কৰিমেই। আৰু আমি যি এতিয়া মানে আমাৰ অংগনবাড়ী কেন্দ্ৰ খোলাৰ আমি সিদ্ধান্ত লোৱা হৈছে, আমি যিহেতু আমাৰ শিশুখিনিয়ে আমাক একো তেখেতসকলে আমাৰ একো অনিষ্ট কৰা নাই আৰু তেখেতসকলৰ মংগলৰ কাৰণে শিশুখিনিৰ আমি চেণ্টাৰ অকল অংগনবাড়ী চেণ্টাৰটো খুলি শিশুখিনিৰ যিখিনি শাৰীৰিক মানসিক বা প্ৰাক প্ৰাথমিক শিক্ষাখিনি আমি দিবলৈ আমি সিদ্ধান্ত লৈছোঁ। এইখিনি কৰিম আমি। আৰু এইখিনি কৰাৰ কাৰণে আমাৰ যোৱাকালি যিখন বৰ্ধিত সভা অনুষ্ঠিত হৈছিল, এই সভাত আমি এইখিনি আমাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এই সিদ্ধান্ত মৰ্মে আমি যিখিনি আমি মোবাইলবিলাকো আমি কাম নকৰোঁ, আমি হয়তো অফিচত আমি জমা দিয়াৰো আমি এটা সিদ্ধান্ত কৰিছোঁ। কাৰণ প্ৰায়ভাগ মোবাইলে বেয়া, আৰু যিহেতু বেয়া আমি যিহেতু কাম নকৰোঁ সেইকাৰণে আমি অফিচত জমা দিয়াৰ সিদ্ধান্ত লৈছোঁ। আৰু আমি এইখিনি জনাবলৈ লৈছোঁ যে আমাৰ যদি এই দাবী পূৰণ নহয়, আৰু দাবীটোতো অকণমান এইখিনি চৰকাৰে কিয় দিব পৰা নাই, সকলোৱে মানে প্ৰতিটো সংগঠনে প্ৰতি ৰাইজে মানে আমাৰ যিবিলাক আমাৰ শিশুসকলৰো আমাৰ এৰিয়াৰ হিতাধিকাৰী আছে তেখেতসকলে মন্তব্য কৰিছে যে এইখিনি অলপ পইচা চৰকাৰে দিবলৈ কিয় টান পাই আছে। এইখিনিতো তেখেতসকলে দিম বুলিলে দিব পাৰে, কিন্তু এইখন চৰকাৰে চকুমুদা পুলিৰ ভাওজুৰি আমাৰ মানে অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে। সেইকাৰণে আমি এইখিনি আমি শিশুসকলৰ কামখিনি কৰি পেলাই আমি চেণ্টাৰটো খুলি এইখিনি কাম কৰিম, অন্যথা আমি একো কাম নকৰোঁ। আৰু যদি আমাক এইবাৰ এই ইলেকশ্যনৰ আগতো একো কাম নকৰে, আমাৰ ইলেকশ্যনৰ ৰিজাল্ট 4 জুনত নিশ্চয় দিব। তাৰপিছত আমি এসপ্তাহ বাদ চোৱাৰ পিছত আমি নিশ্চয় দিছপুৰ কাৰ্যসূচী আমি ল'ম। আমি সিদ্ধান্ত লৈছোঁ দিছপুৰ কাৰ্যসূচী আমি ল'মেই। আৰু ইয়াৰ পিছতো যদি একো নহয়, দিছপুৰ কাৰ্যসূচী লোৱাৰ পিছতো যদি একো নহয়, তেতিয়াহ'লে আমি এই লোকসভাৰ ইলেকশ্যনত আমি EVM-ৰ যোগেদি আমি এক শাকনি দিয়াৰ কাৰণে আমি বাধ্য হ'ম। এইখিনি গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।